পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌবাৰ স্বাগতম জনাইছোঁ। একেবাৰে আৰ্লি মৰ্ণিং আমি গৈ আছোঁ নলবাৰীলৈ। আৰু কিয় গৈ আছোঁ সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে বাৰু গম পাব। আমাৰ নিউ ড্ৰাইভাৰে কিন্তু ড্ৰাইভ কৰিব পৰা হৈ গ'ল। আমি গৈ আছোঁ আব্বা, আম্মা, ভাইজান আৰু দাদা এজন। যিহেতু ভাইজানে নতুনকৈ চলাইছোঁ সেইকাৰণে দাদা এজন লগত বহি আছে। আৰু আমি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে গৈ আছোঁ। আৰু ইমান ধুনীয়া ভিউ দেখিছেনে? এনেকুৱা ভিউ দেখিলে মনটো বহুত বেছি ভাল লাগি যায় একদম আৰ্লি মৰ্ণিং। আৰু প্ৰাকৃতিৰ চাৰিওফালে সেউজীয়া পৰিৱেশ দেখি মই প্ৰাকৃতিৰ প্ৰেমত পৰি গ'লোঁ। সঁচাকৈ গছ গছনি সেউজীয়া পৰিৱেশটো ইমান ধুনীয়া সৌন্দৰ্য আনে। কি নহওক বাৰু, মোৰ দৰে চাগে চবেই প্ৰাকৃতিক প্ৰেমিক। এতিয়া আলহী ঘৰত গৈ আছোঁ, ইহঁতৰ পেট পূজাৰ কাৰণে কিবা কিবি ল'লোঁ। ফাইনেলি আমি আমাৰ গাঁৱৰ ঘৰ পালোঁ। তাৰপিছত গাঁৱৰ ঘৰৰ পৰা আমি গ'লোঁ মামাহঁতৰ ঘৰ। আৰু মামাহঁতৰ ঘৰত আহি পোৱাৰ লগে লগে মামাহঁতৰ ভাইটিয়ে দিলে গাড়ীখনক গামোচা এখন। পিছত চিধাই গ'লোঁ আমি বাৰীলৈ। মামাহঁতৰ ঘৰ পালোঁ মানে বাৰীলৈ যাবলৈ হ'ল, কাৰণ তাত কচু ঢেকীয়া যি আছে সকলোবোৰ বুটলিব হ'ল মাৰ। আৰু বাকীখিনি নেক্সট ভিডিঅ'ত জনাম।